বিচাৰোঁ যে ৰয়েল জিম এটা জিম হিচাপে আপোনালোকে নাচাব। আমি হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আকৌ এটা ফিটনেছৰ নতুন এটা ভিডিঅ' লৈ আহিলোঁ। তো মই আছোঁ আমাৰ ৰয়েল জিমত, নতুন যোনটো ৰয়েল জিম খুলিছে সেইটো জিমত আছোঁ। আমাৰ এই ৰয়েল জিমটো হ'ল কৰ্পৰা চিনেমালৰ ওচৰতে, নিয়াৰ বাই স্মাৰ্ট পাব্লিক স্কুলৰ ওচৰত। তো আপোনালোকে যোনে নাজানে আপোনালোকে এবাৰ আহি ভিজিট কৰিব, চাই যাব। বহুত ধুনীয়াকৈ জিমখন বনাইছে, বহুত ডাঙৰ দীঘলকৈ বনাইছে, বহুতজন একেলগে এক্সাৰচাইজ কৰাকৈ বনাইছে। ভাল লাগিছে, কাৰণ আগৰ যোনটো জিম আছিলে সেই জিমখনত স্পেচ বহুত কম আছিলে, যাৰ কাৰণে ইয়াতে চিফ্ট হ'ল আৰু ইয়াতে নতুনকৈ বনাইছে, আৰু আগৰখন বন্ধ এতিয়া। বাকী মই ভিডিঅ'খিনি আপোনালোকক দি আছোঁ, আপোনালোকে চাই আমি আমাৰ গোৱালপাৰাৰ ৰয়েল জিমৰ অনাৰৰ লগত চিনাকি কৰাই দিওঁ। তো ৰয়েলা, কি খবৰ আপোনাৰ? আচলতে আলহামদুলিল্লাহ মোৰ ভাল। তো মই আপোনাৰ জিমৰ লগত হয়তো মই 4-5 বছৰমান হয়তো মই জড়িত হৈ আছোঁ। যিমান দেখা পাইছোঁ যে আপোনাৰ মানে মেহনত আৰু আপোনাৰ যোনটো জিমৰ যোনটো জাৰ্ণি আছে সেইটো, তো এইবিলাক দেখা পাই সেনেকৈ মই ভাবিছোঁ যে আপোনাৰ অলপ নিজৰ এক্সপিৰিয়েঞ্চটো অলপ শ্বেয়াৰ কৰিব। পোনপ্ৰথমতে মই চবকে আসসালামু আলাইকুম আৰু নমস্কাৰ জনাইছোঁ। ধন্যবাদ। তোমাকো ধন্যবাদ জনাইছোঁ। ধন্যবাদ। মই ক'ব বিচাৰোঁ যে মই বহুত সৰুৰ পৰাই জিমৰ লগত জড়িত, হয়। এক্সাৰচাইজৰ লগত জড়িত, হয়। ফিজিকেল এক্টিভিটিৰ লগত জড়িত। 2021 মই জিম সৰুকৈ ষ্টাৰ্ট কৰিলোঁ। হয়। সেইটো জিম আছিল মোৰ আইৰণ জিম। গোৱালপাৰাত যিমান ছিনিয়ৰ আছে চবে জানে যে ৰয়েল জিম আইৰণ জিম বুলি পৰিচিত আছিল সেই সময়ত। এতিয়া সেনেকৈ প্লেচ ৱাইজ, ঠাই ৱাইজ, সুবিধা ৱাইজ এনেকৈ আমি লাহে লাহে চেঞ্জ কৰি আপগ্ৰেড কৰি আজিৰ ডেটত ইয়াতে আহি পেলাই এইটো প্লেটফৰ্ম পাইছোঁ। আৰু এইটো প্লেটফৰ্ম পোৱাৰো এটা ডাঙৰ ৰিজন আছে। আমাৰ যিমান গোৱালপাৰাত যিমানখিনি ল'ৰা ইউথ উঠি অহা আৰু যিবোৰ আছে জড়িত, সিহঁতৰ মৰমৰ কাৰণে আজি এই পজিশ্যনটো মই গঢ়ি দিব পাৰিছোঁ। মই ক'ব বিচাৰোঁ যে আজিকালি আমাৰ যোনটো য়ং জেনেৰেশ্যন আছে বা ল'ৰা ছোৱালীবিলাক আছে, সিহঁতক বেছিভাগ দেখা যায় যে য'তে ত'তে মানে দেখা যায় যে আড্ডা মাৰি মানে টাইম ৱেষ্ট কৰা। তো মই ক'ব বিচাৰোঁ যে সেইবিলাক ল'ৰাক কিবা আপুনি আপোনাৰ পৰা কিবা মেছেজ দিব বিচাৰে নেকি, যে জিমতে হওক বা ফিটনেছৰ যিকোনো জেগাতে হওক বা সেইটোত টাইম তাতে দিব লাগে বা বেলেগক ক'ৰবাত দিয়াতকৈ বেকাৰ? খুব ধুনীয়া কোৱেশ্যন এইটো, হয়। যে সেইটো কোৱেশ্যন সোধাৰ কাৰণে মই থেংক ইউ আৰু এবাৰ জনাইছোঁ। ধন্যবাদ। ডাঙৰ মেছেজ এইটোৱে দিব বিচাৰোঁ যে আজি ল'ৰা অযথা বহি থকাতকৈ, ক'ৰবা আড্ডা পিটি আছে, ক'ৰবা টাইম ৱেষ্ট কৰি আছে, তাতকৈ কিবা এটা ফিজিকেল সেইখিনি সময়টোত যদি ফিজিকেল ৱৰ্ক এটা কৰে, জিম হওক বা এনি স্পৰ্টছৰ লগত জড়িত যিকোনো এটা কাম কৰাটো উচিত বুলি মই ভাবোঁ। কিয় আজিৰ দিনত কি হৈ আছে, যিবোৰ ল'ৰাৰ সময় ৱাইজ সিহঁতে বেয়াৰ ফালে গৈ আছে, আৰু যিখিনি ল'ৰা স্পৰ্টছৰ লগত জড়িত আছে সেইখিনি মই ক'ব পাৰোঁ যে যিবোৰ ল'ৰা স্পৰ্টছৰ লগত জড়িত হয় সেইখিনি ল'ৰা কেতিয়াও বেয়াৰ ফালে ঢাল খাব নোৱাৰে। আৰু আজিৰ যিমানখিনি আমাৰ গাৰ্জেন আছে সিহঁতক মই এটা মেছেজ দিব বিচাৰোঁ, নিজৰ ল'ৰা ছোৱালীক যিমান পাৰে স্পৰ্টছৰ লগত জড়িত কৰক। হয়। নট অনলি জিমতে আহিব লাগিব সেইটো নহয়, আমাৰ জিমত বডি বিল্ডিঙৰ লগত অসুখৰো ট্ৰিটমেণ্ট লোৱা হয়। যোনে যেনেকৈ নিট বিচাৰি আহি আমি সিহঁতক সেনেকৈ নিটটো পূৰণ কৰাৰ চেষ্টা কৰোঁ। আৰু আমি সিহঁতক সেই যিবোৰ পেচেণ্ট আহে, আমি পেচেণ্ট বুলি কওঁ, যিবোৰ পেচেণ্ট আহে সিহঁতক আমি ডক্টৰৰ লগত সিহঁতৰ যোনটো ৰিপৰ্ট হয়, যোনটো প্ৰব্লেম লৈ আহে তাৰ ৰিপৰ্টৰ ওপৰত আমি বেছ কৰি ডক্টৰৰ লগত ডিছকাছ কৰিহে সিহঁতক কি ডায়েট দিব লাগে, ডায়েটিচিয়ানৰ লগত আমি ডিছকাছ কৰোঁ। উইথ কি এক্সাৰচাইজ দিলে অসুখৰ পৰা তেখেতে চিফা পাব সেইটো আমি তাত এড কৰাই দিওঁ। আৰু এটা কথা মই ক'ব বিচাৰোঁ যে ৰয়েল জিম এটা জিম হিচাপে আপোনালোকে নাচাব। আমি ইয়াত যিমান ষ্টুডেণ্টে আছে আমাৰ ইয়াতে, আমি চবেই নিজক এটা ফেমিলি হিচাপে বনাই লৈছোঁ। আৰু আমি যিমানে নতুন ষ্টুডেণ্ট নাহক কিয় আমি ফেমিলি হিচাপে চাওঁ আৰু ফেমিলি হিচাপে ক্ৰিয়েট কৰোঁ। অকল ইয়াত জিমৰ কথা নহয়, বহুত ধৰণৰ নলেজ দিয়া হয়, কোনে কেনেকৈ চলিব লাগে, কোনে কেনেকৈ থাকিব লাগে, ঘৰত কেনেকৈ বিহেভ কৰিব লাগে, গোটেইখিনি বস্তু আমি শিকাওঁ। সেইখিনি বস্তু অকল আমাৰ এইটো উদ্দেশ্য নহয় যে অকল জিম কৰিব আহিছে, জিম কৰি পেলাই সি জিমৰ পৰা গুচি যাব লাগে, নহয়। তাৰ লগত আমি কেনেকৈ এই সমাজত চলিব লাগে আমি সেইখিনিও সিহঁতক সেইটো শিক্ষা দিওঁ। বহুত ধুনীয়া কথা কৈছে এইটো ৰয়েলা। তো ভাল লাগিল আপোনাৰ বহুত কথাখিনি শুনি পিনে, আৰু আপোনাৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰাৰ বাবে ধন্যবাদ। আৰু আহিব আপোনালোকে চাই থাকিব ৰফিকুলৰ চেনেল, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' আপলোড হৈ থাকিব আমাৰ জিমৰ। আপোনালোকে আমাৰ লগত জড়িত থাকিব।
যিবিলাক ছোৱালীয়ে ল'ৰা ছোৱালীৰ লগত এক্সাৰচাইজ কৰি আনকমফৰ্টেবল ফিল কৰে, অসুবিধা পায়, তো সিহঁতৰ কাৰণে এটা ভাল সুবিধা ৰয়েল জিমত আছে। আমাৰ এই ৰয়েল জিমত এনেকুৱা এটা ছোৱালীৰ এটা টীম আছে যোনটো নেকি ইভিনিং টাইমত সিহঁতে এক্সাৰচাইজ কৰে। তো সিহঁতৰ লগত আপুনি জইন হৈ পিনে এক্সাৰচাইজ কৰিব পাৰিব। সিহঁতৰ সময়টো হ'ল ইভিনিং সময়ত আপোনাৰ 4টাৰ পৰা 6টালৈকে সিহঁতে এক্সাৰচাইজ কৰে। তো সিহঁতৰ লগত আপুনি জইন হৈ আপুনি এক্সাৰচাইজ কৰিব পাৰিব। বহুত ধুনীয়াকৈ সিহঁতে এক্সাৰচাইজ কৰে। মই কিছুমান ভিডিঅ' আপোনালোকক দি আছোঁ, ভিডিঅ'বিলাক ভালকৈ চাই ল'ব।